আমাৰ নামঘৰত ৰাতি চুৰ হৈছিলে। আমাৰ নামঘৰত দুযোৰ ডাঙৰ বৰডাল আছিলে, তাৰপিছত আৰু সৰু তালো আছিলে। তাৰপৰা এই দুৱাৰমুখতে বজোৱা এটা ডাঙৰ ঘণ্টা আছিলে, সেইখিনি নিলে। আৰু মানে আমাৰ যিটো নামঘৰৰ মানে পইচা পাতি থোৱা যায় লকাৰ লোহাৰৰ, সেইটো ভাঙি তাৰো পইচা লৈ গ'ল। গতিকে কিমান দিলে আমি হিচাপ কৰিব পৰা নাই। ৰাইজে আনি দিয়া দান দক্ষিণা দিয়া পইচা তাতে থাকে, গতিকে সকলোখিনি ভাঙি পাতি চব লৈ গ'ল। হয়, কি নামঘৰ আপোনালোকৰ? বৰলা মাজদাম বৰ নামঘৰ। নামঘৰৰ লগতে আৰু মানুহৰ ঘৰত আছে? মানুহৰ ঘৰত এবাৰ ওচৰ কাষতে মানুহৰ 3 ঘৰত, এঘৰ এখন চাইকেল নিলে, আৰু এঘৰৰ মানে মোবাইল 2টা নিছে, তাৰপিছত আৰু কাঁহৰ কাঁহী নিছে, আৰু এঘৰৰ মানে কাঁহী 2খন ধৰি কিমান নিছে বোলে। তেনেকে আগতে এনেকে হোৱা নাই আমাৰ ইয়াত চুৰ, এইবিলাক চুৰ হোৱা নাই। কিন্তু এই ৰাস্তা পদূলি দিনে গৰুবোৰ তুলি নিছে, এনেকুৱা চুৰ নিছে, কিন্তু এনেকে মানুহৰ ঘৰত আমাৰ অঞ্চলত সোমোৱা গম পোৱা নাই। বহু বছৰ জনোৱা হ'ল। হয়, তেওঁলোকে অহা কথা কৈছে। অহা নাই, আহিব তেওঁলোক। আমাৰ ইয়াত মানে চোৰৰ উপদ্ৰৱ হৈছে আজি বহু বছৰ, মানে আমি গম পোৱা নাই কোনো বস্তুৱে চুৰ নহয়। বাহিৰত চাইকেল পৰি থাকে, বাইক পৰি থাকে, কিন্তু হঠাতেই খুব ডাঙৰ বুলিয়ে ক'ব লাগিব, কাৰণ নামঘৰ ৰাজহুৱা এটা সম্পত্তি লুটপাট কৰি লৈ গৈছে। লগতে লৈ গৈছে আমাৰ ওচৰত 3 ঘৰ মানুহৰ পৰা এঘৰৰ পৰা মোবাইল 2টা, বাচন বাতি, তাৰ কিনাৰ ঘৰৰ পৰা বাচন, কাঁহৰ বাচন, তাৰ কিনাৰ এঘৰৰ পৰা কি বোলে চাইকেল এখন লৈ গৈছে। ওচৰৰ মানুহৰ ঘৰত সোমাইছিলে, কুকুৰটোৱে ভোকাৰ কাৰণে কি হ'ল, সেই কুকুৰটোৱে ভোকাৰ কাৰণে কুকুৰটোক পয়জন দি দিলে। কুকুৰটো মানে চেঞ্চলেছেই হৈ আছে, ই কোনো মানে হোৱা নাই, চেঞ্চ অহাই নাই। সম্ভৱ কুকুৰটোক মানে তেখেতলোকে ভোকাৰ কাৰণেই মানে কিবা পয়জন বিস্কুট চিস্কুট দি পয়জনৰ লগত মানে খুৱাই পিনে মানে চুৰ কৰিবলৈ বিচাৰিছিলে সেই ঘৰ। গতিকে সেইকাৰণে ভাবোঁ কি প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰক, লগতে মাজে সময়ে আমাৰ অন্তত পেট্ৰলিং ব্যৱস্থা কৰক। কাৰণ কেলে আমাৰ পৰা অকল এই বস্তুৱে চুৰ নহয়, এই আলিটোৰ পৰা যথেষ্ট গৰু চুৰ হৈছে আমাৰ। বিশেষকৈ গৰু চুৰ হোৱাটো আমি ইমান গুৰুত্ব দিয়া নাছিলোঁ। ৰাস্তাত গৰু কিছুমান মানে মালিক নাইকিয়া গৰু থাকে, সেইবিলাক গৰু লৈ গ'লেও ধৰি লওক আমি ইমান গুৰুত্ব দিয়া নাছিলোঁ। এই চুৰ হৈছে 2-এটা গৰু কোনোবা ৰাস্তাত তেনেকৈ। এতিয়া দেখিলোঁ গৰু চুৰ পৰা গৈ আলিৰ পৰা গৈ মানে পাইছেগৈ, ঘৰৰ ভিতৰত সোমাইছে। গতিকে এই ব্যৱস্থাটো অতি সোনকালে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। থানাকো অনুৰোধ জনাইছোঁ, আমাৰ খোৱাং থানা যিহেতু খোৱাং থানা পৰে, খোৱাং থানাই অন্ততঃ মাজে সময়ে আগনিশা নহ'লেও পিছনিশা মানে মাজে সময়ে পেট্ৰলিং ব্যৱস্থা কৰক। বৰহুলা গাঁও ৰাতি প্ৰায় 3:30মান বজাতে হ'ব লাগিব নেকি। ছোৱালীজনী ফোনটো এলাৰ্ম দি থৈছে, তাৰমানে খেল আছে আজি। খেল থাকোঁতে মানে তাই উঠিছে যে কৈছে, মা ফোনটো মোৰ নাই যে, আপোনাৰ ফোনটো ক'ত থ'লে? কৈছোঁ যে ইমান ৰাতি কেলৈ তোক ফোন লাগে, শুই থাক বুলি কৈছে। আৰু তেতিয়া তাই তাৰমানে কৈছে, নহয় ফোনটো যে মোৰ নাই, আপোনাৰ ফোনটো নাই, কি হ'ল? তেতিয়া মই তাৰমানে উঠি আহিলোঁ, উঠি আহি পেলাই চাইছোঁ যে 2টা ৰুমত সঁচাকৈ ফোন নাই, আৰু দৰ্জা 2খন খোলা, তাৰমানে পিছফালে। কাঁহৰ কাঁহীখিনি নিয়াৰ কথা গম নাপাওঁ প্ৰথমতে। তাৰপৰা যেতিয়া কাঁহৰ কাঁহীখিনি ধুবলৈ বুলি ৰাতিপুৱা গৈছোঁ, কাঁহীকেইখন নাই, চিচাৰৰ গিলাচ 2টা আৰু বাতি এটা ইয়াত থৰিলে তাৰমানে। তাৰপাছত নাই পোৱা যেতিয়া ধুবলৈ লৈছোঁ, আমাৰ ভাত খোৱা কাঁহীকেইখন যে নাই, বাতি 3টা আৰু কাঁহী 3খন, তাৰপিছত চিচাৰৰ গিলাচ 2টা, বাতি এটা তাৰমানে তাত পেলাই থৈ গৈছে। তাৰপৰা চালোঁ যে কাঁহীপিনে ওচৰৰ সেই মানুহ ঘৰৰ কাঁহী 2খন নিলে ভাত খোৱা, আৰু ইহঁতৰ ওচৰৰ ঘৰৰ চাইকেল এখন নিলে, আৰু নামঘৰটো তেনেকৈ চুৰ হ'লে। আৰু মোৰ মানে যিটো ফোন আছিলে সেইটো মোৰ অফিচৰ পৰা দিয়া, অংগনবাদী কৰোঁ মই। গতিকে সেইটো ফোনটো কেতিয়াও মানে চুৰে নিলে হ'লেও যি হ'লেও মানি নলয় তাৰমানে অফিচত, সেইটো কথা। আৰু একে নিশাতে চবতে একে নিশাতে আমাৰ ঘৰত প্ৰায় 3টা 3:30মান বজাতে হ'ব। আমি গম পোৱা বেডৰুমৰ পৰা মোবাইল লৈ গ'ল। এই ডাইনিং ৰুমত মোৰতো চাৰ্জ দিছিলোঁ, তাইটোতো শুই থকা, তাইৰ ৰুমটোতে লাইট জ্বলা আছিলে। সেই খিৰিকীখনৰ ফালে সোমালে, আৰু দৰ্জাখন লক কৰি সেই খিৰিকীৰ ফালে ওলাই সিফালে দৰ্জা 2খন খোলা। তাৰমানে আগে পিছে এডোখৰত চুৰ হয় নেকি? চুৰ এদিনো হোৱাই নাই, আমি খিৰিকী মেলি পেলাই শুই থাকোঁ। তাৰমানে একো এটা বস্তু চুৰ নহয় আমাৰ। প্ৰথম আজি মোৰ মানে এইটোৱে কথা যে চৰকাৰৰ ফালৰ পৰা দিয়া মোবাইলটোতো মোৰ অফিচত মানি নল'ব ন। চিমে সিহঁতি গৈছে, এতিয়া কাইলৈ অফিচ যাম, আজি থানাত দিলোঁগৈ। গতিকে অফিচৰ যিটো তাৰমানে মোবাইলৰ হেৰিটো লাগে যে, সেইটো পোৱা নাই। কাইলৈ তাৰমানে বিচাৰিমগৈ, ৰেজিষ্টাৰত লিখি থৈ দিয়ে। গতিকে সেইটোতো কথা মই কাইলৈ চিডি বিভাগত দৰ্খাস্তখন দিম, আৰু কি হয়।